ছাত্ৰছাত্ৰীসকল আজি আলোচনা কৰিম বছৰীয়া পৰীক্ষা 2024-25 ক্লাছ 1 অসমীয়া আপোন পথৰ প্ৰশ্ন আলোচনা কৰিম ক্লাছ 1 এইটো এক নম্বৰ দিছে তলতে যিকোনো এটি কবিতাৰ দহাৰি মুখস্থ লিখা ইয়াত আছে 2 মাৰ্ক আছে অসমৰ আমাৰ ভূনি বুলি সোণাপুৰৰ ককা তাৰ পিছত 2 নম্বৰ যে উত্তৰ লিখা 10টা আছে 2 মাৰ্ক থিয়েটাৰত কোনে ওলাব এনেকে বাকি প্ৰশ্নকেইটা চাবা तीन नंबर खाली टाइपर करा 5टा আছে 5 मार्क 5 मार्क আছে খালি টাইपर करा 4 নম্বৰ উত্তৰ লিখা 2টা আছে 2 মাৰ্ক জুৰি কলৈ গৈছে নেকে চাবা বাকি এটা 5 নম্বৰ তলত দিয়া বাক্যবোৰ সজাই লিখা 5টা আছে 2 মাৰ্ক আছে 2 মাৰ্কে 6 नंबर बानान लिखा तो 6 मार्क আছে 8টা মিলোৱা ইয়াত আছে 4 মাৰ্ক আছে 8 নম্বৰ হসানে মিছা লিখা ইয়াত আছে 6 মাৰ্ক আছে খালি ঠাইত উপযুক্ত আখৰ বহুৱাই শব্দ সজোৱা ইয়াত আছে 6 মাৰ্ক আছে দীঘল দাঢ়ি থকা চাৰিবিধ মাছৰ নাম লিখা 4 মাৰ্ক 4খন নৈৰ নাম লিখা আগত মাজত আৰু শেষত জ থকা আৰু মাজত আৰু শেষত ও থকা দুটাকৈ শব্দ লিখা ইয়াত আছে 5 মাৰ্ক শুদ্ধ বানান বিচাৰি পুনৰ লিখা 5 মাৰ্ক 14 নম্বৰ বাক্যচতক উপযুক্ত শব্দৰে খালি টাইপৰ কৰা দুবৰি হাওনিদৰ 15 নম্বৰ শুদ্ধ শব্দটো বাছি উলিয়াই লিখা ইয়াত আছে 2 মাৰ্ক দ্ৰুত পাঠৰ পৰা আছে 10 মাৰ্ক আছে এটা আছিল ক্লাছ 1 ৰ আপোন পাঠ দ্ৰুত পাঠৰ প্ৰশ্নমূহ গতিকে আজি ভিডিঅ'টো এইখিনি